শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সকলো কামতে যদি দেউতাৰাক লাগে দেউতাৰা নহলে কেনেকৈ চলিবিহঁত আৰু তুমি নথকাততো আমি একোৱেই নকৰো আমি এবাৰ দাদাহঁতৰ ঘৰৰ পৰা আহো গৈ বলা কিনো কথাবোৰ কোৱা তুমি মানে আজিলৈকে দাদাহঁতৰ খবৰ এটাও লোৱা নাই কথাটো ভাল হৈছে জানো থানাত ভৰি থোৱাৰে পৰা উকিল কোৰ্ট কাছাৰীলৈকে কেৱল টকাৰে লেনদেন চলিব এইখিনিৰে হ'ব জানো আপুনি সকলো কথা আমাক ক'লেহে আমাৰ বাবে কেছটো কৰাত সহজ হ'ব নহ'লে আপোনাৰ বাবেও ক্ৰিটিকেল হ'ব লগতে আমাৰ মোৰ ক'বলগীয়া একো নাই সেল্ফ ডিফেন্সৰ কাৰণে মোৰ হাতত কোনো প্ৰমাণো নাই এটা কথা ভাল লাগিছে আপুনি আনবিলাকৰ দৰে এয়া ষড়যন্ত্ৰ মোক ফচাব বিচাৰিছে এইবিলাক আপুনি নাই কোৱা মোৰ যদি বেল হয় মোক ঘৰলৈ যাবলৈ দিয়ক নহ'লে কেছটো ষ্টাৰ্ট কৰক এইবোৰ আমি কৰিব নোৱাৰোঁ এইবিলাক সিদ্ধান্ত আদালতে দিব কিন্তু আদালতলৈ যোৱাৰ আগতে আপুনি আমাক গোটেই কেছটো ডিটেইলছ ক'ব লাগে এই কাম আপুনি কিয় কৰিলে কি কাৰণত কৰিব লগা হ'ল বা আপোনাক কোনে বাধ্য কৰালে আৰু লগত কোন কোন আছে এইবোৰ সকলো ক'ব লাগে কওক মিষ্টাৰ ফুকন এনে দুৰ্নীতি কৰিবৰ কাৰণে আপোনাক কোনে বাধ্য কৰালে মোৰ অভাৱে বাধ্য কৰালে অভাৱ আপোনাৰ দৰে এজন গেজেটেড অফিচাৰৰ যদি অভাৱ হয় তেন্তে আপোনাৰ তলতীয়া কৰ্মচাৰীসকলৰ কি হ'ব সকলোৰে অভাৱৰ কাৰণবিলাক বেলেগ বেলেগ মোৰ অভাৱ ক'ৰ পৰা কিয় হয় মই জানো সেই কাৰণে দৰমহাৰ টকাৰে মোৰ নোজোৰে সেয়া মইহে জানো আন কোনেও বুজি নাপায় মই মাত্ৰ খৰচ কৰি যাওঁ যাৰ পৰা যি তাগিদা আহে সেই তাগিদা পূৰণ কৰিবৰ কাৰণে মই মাত্ৰ খৰচ কৰি যাওঁ আমি চাওঁচোন বাৰু কি কৰিব পাৰো হয় দিবলেতো মন থাকেই মই খবৰ দিম বাৰু এখেত আছে কি কৈছে হয় মই কথাটো আলোচনা কৰি জনাই আছো হ'ব দিয়ক হয় দাদাই ফোন কৰিছিল সেই যে মাকনি তাইৰ বিয়া পাতিছে আমি কি দিম জনাবলৈ কৈছে আমিনো কি দিম কৈ দিবা আমাৰ ওপৰত বৰ বেছি আশা কৰি লাভ নাই যি পাৰো সামান্য কিবা এটা দিম আৰু সেইটো ক'বলৈ আগতেই মুখখন বন্ধ কৰি থৈছে দাদাই কৈছে দাদাৰ নিজৰ ছোৱালীৰ বিয়া হ'লে একো নুখুজিলেহেঁতেন কিন্তু তাই যে আপোনালোকৰ মাক চোৱা চিতা কৰিছিল সেইকাৰণে হেনো চবৰে দায়িত্ব আছে মাক চোৱা চিতা কৰিছিল তাৰ বাবে তাইক দৰমহা দিয়া হৈছিল আমিতো বিয়ালৈকে দায়িত্ব লোৱা নাছিলো সেইবোৰ কথা দাদাহঁতক আপুনি ক'ব
একো এটা দিব নোৱাৰিলে আমাৰ সন্মানটো ক'ত থাকিব কওকচোন? মোৰ সামৰ্থ্য চায়ে সন্মান ৰক্ষা কৰিব পাৰিম আৰু একো নিদিওঁ বুলিতো কোৱা নাই। যি পাৰোঁ দিমতো। মই সেইবোৰ ক'ব নোৱাৰোঁ। খোৱা বা ফাৰ্নিচাৰ আন নহ'লেও টেণ্ট হাউচৰ কিবা এটা দায়িত্ব ল'ব লাগিব। শুনিছে নহয় আপুনি? পাছত আকৌ পৰিয়ালৰ মানুহে মোকহে বেয়া পাব। সময় থাকোঁতে আপোনাক মই কৈ দিলোঁ, পাছত আকৌ আপুনি নহ'ল বুলি নক'ব। হ'ব দিয়া, কিবা এটা কৰিব লাগিব। বেংকৰ লোন, মানুহৰ ওচৰত ব্যক্তিগত ধাৰ, ছোৱালীৰ চিকিৎসাৰ খৰচ, বাকীবোৰ মানুহৰ ফৰমাইজ, এইবোৰে মোক জুৰুলা কৰি পেলাইছিল। ধাৰৰ ওপৰত ধাৰবোৰ বাঢ়ি গৈছিল। আপোনাৰ ছোৱালীজনী কি হৈছে? ৰিপৰ্টবোৰতো ঠিকেই আছে, বিশেষ একো ধৰিব পৰা নাই। কিন্তু তাইৰ কিবা এটা নহ'লে জানো এনেকুৱাখন কৰিব? বেমাৰ এটা যে হৈ আছে সেইটো খাটাং। চাওক, মেডিচিন আৰু অৰ্থ ডিপাৰ্টমেণ্টৰ ৰিপৰ্ট মতে ট্ৰিটমেণ্ট কৰিব লগা একো নাই। এতিয়া বাকী থাকিল লাভৰ ইনভেষ্টিগেশ্যন। এতিয়াও হৈ আছে। বাহিৰত নি দেখুৱালো, তাক ক'লে এ কাইণ্ড অফ MND, মটৰ নিউৰন ডিজিজ। ট্ৰিটমেণ্টো দিলে। মাহে এটা বেজি দিব লাগে, দাম 15,000। বাকীবোৰ মেডিচিনটো আছেই। তাইৰ লগতে মাহেকত 20,000 মান টকা লগা হয়। খৰচ বাঢ়ি গ'ল কাৰণে 2 নম্বৰী কাম আৰম্ভ কৰি দিলে। এফালে বাঢ়ি যোৱা খৰচ, আনফালে ধাৰৰ ওপৰত ধাৰ। মোৰ উপায় নোহোৱা হ'ল। একমাত্ৰ উপায় এইটোহে পালেগৈ। ডিপাৰ্টমেণ্টৰ টকা মাৰি ঘৰ চলাবলৈ লাজ নালাগিল আপোনাৰ? তেনেহ'লে কি কৰিব লাগিছিল? আত্মহত্যা কৰিব লাগিছিল, ছুইচাইড কৰিব লাগিছিল। মই এই যে আপুনি কামটো কৰিলে, এইটো কিন্তু আত্মহত্যাৰ দৰে কামটো কৰিব। টকাও গ'ল আৰু ঘৰো গ'ল। আমাক অকণমান সহায় কৰক। জামিন পোৱালৈকে মই কেছটো ৰিস্ক ল'ব পাৰিম, কিন্তু কেছটো জিকাৰ ক্ষেত্ৰত মই ৰিস্ক ল'ব নোৱাৰিম। যদিহে তেখেতে প্ৰকৃততে দুখ কৰা নাই, তেনেহ'লে বাচি যাব। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। লোকৰ পৰা টকা মাৰি ভাল এটা দালান বনাই লৈছে। এতিয়া বাপেকে জেলত সোমাই আছে নহয়, পাইছে মজা। এই আমাৰ নিজৰ কথা চিন্তা কৰ, টকাটো পাম নে নাই বেলেগৰ কথা বাদ দে। আমাক টকা বাপ বুলি দিব লাগিব। বল দে বল। জিউ, তুমি কিন্তু এতিয়া ভাত খাই ল'ব লাগিব। মই মাহঁতৰ লগত একেলগে খাম। মাহঁতলৈ তুমি ৰৈ থাকিব নালাগে,
কালি মায়ে মুখহে গালি পাৰিছে। তুমি মোৰ কাৰণে গালি খাব নালাগে, মই ভাত খালো বুলি কৈ দিবা, হ'ব? মিনতি বা, শুনাচোন। কোৱা জিউ। দেউতাই বাৰু কিবা বেয়া কাম কৰিছে নেকি? তোমাৰ দেউতাই জানো বেয়া কাম কৰিব পাৰে? তেনেহ'লে দেউতাক পুলিচে কিয় লৈ গ'ল? দেউতা জেলত আছে নেকি? মই জানো তোমালোকে মোক সৰু ছোৱালী বুলি ভাবি একো কথাই নোকোৱা, কিন্তু মই চব বুজি পাওঁ। এইকেইদিন মই মা আৰু বাহঁতক দেখিছো নহয়, সকলোৱে চিন্তা কৰি থাকে। মা আৰু বালৈ মোৰ বেয়াই লাগে, কিমান কষ্ট কৰিছে তেওঁলোকে। ময়ো যদি ভাল হলো হয়, তেতিয়া ময়ো তেওঁলোকক সহায় কৰিব পাৰিলো হয়, কিন্তু মোৰ উপায় নাই। মিনতি বা, সঁচাকে কোৱাচোন, দেউতা ঘৰলৈ আকৌ উভতি আহিবনে? আহিব, কিয় নাহিব? কিন্তু দেউতাই আহি যদি তুমি এনেদৰে আছা বুলি গম পাই নহয়, তেওঁ মনত বৰ দুখ পাব। আৰু এটা কথা জিউ, মা আৰু বাক তুমি সোনকালে ভাল হ'লেহে সহায় কৰিব পাৰিবা। তুমি সোনকালে ভাল হ'বলৈ হ'লে প্ৰথমে দৰৱ খাব লাগিব, আৰু দৰৱ খাবলৈ হ'লে দৰৱ খোৱাৰ আগত প্ৰথমে ভাত খাই ল'ব লাগিব। হয়নে নহয় কোৱাচোন জিউ? ঠিকেই কৈছা, ব'লা ভাত খাবলৈ যাওঁ। ঠিক আছে, ব'লা। আপোনালোকে মোক ফোন কৰিছিল নেকি? হয়, আপুনি বৰুৱা ছাৰ নহয় জানো? বিভূতি ফুকনৰ কেছটো, এম আই ৰাইট? হয় ছাৰ। ছাৰ, আমাক অকণমান সহায় কৰক। জামিন পোৱালৈকে মই কেছটো ৰিস্ক ল'ব পাৰিম, কিন্তু কেছটো জিকাৰ ক্ষেত্ৰত মই ৰিস্ক ল'ব নোৱাৰিম। যদিহে তেখেতে প্ৰকৃততে দুখ কৰা নাই, তেনেহ'লে বাচি যাব। দেউতাই তেনে কাম কৰিব বুলি আমাৰ বিশ্বাসেই নহয় ছাৰ। জামিনৰ কাৰণে আমি কি কি কৰিব লাগিব? মানুহবোৰ ক'ত ক'ত লুকাই আছে? ওলাই নাহে কিয়? বাইদেউ, অ' বাইদেউ, বাইদেউ, অ' বাইদেউ। কোন আপোনালোক? এনেকে সোমাই আহিছে যে? আমি ইয়াত তহঁতৰ আলহী হ'বলৈ অহা নাই। মাৰক মাত। কি হ'ল? চকু মুদা কুলিৰ ভাও ধৰিলি যে? তোৰ বাপেৰেতো জেললৈ গ'লেই, এতিয়া আমাক টকাবোৰ কোনে দিব? তই দিব পাৰিবি? চিন্তা কৰিব নালাগে, একেলগে ইমান টকা খৰচ নহয়। মই বিল পেপাৰখিনি ঠিক কৰি লওঁ, সদ্যহতে অলপমান দি যাব। ময়ো কামখিনি আগবঢ়াব পাৰিম নে কি কয়? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ঐ, তই ভিতৰলৈ যা।
যি বস্তু আছে চব উঠাই লৈ আহ ইহঁতৰ এতিয়া যিটো অৱস্থা আমাক এনেও টকা ঘূৰাই দিব লাগে কি হ'ল ছোৱালী তোৰ বাপেৰৰ কথা কোৱাৰ কাৰণে খং উঠিছে আমাক খং কৰি কি পাবি সোনকালে সকলোকে ঘৰ খালী কৰিবলৈ কয় দে নহ'লে কিন্তু তহঁতৰ বিপদ আহি আছে বাপেকে টকা মাৰিলে আৰু যিয়ে কৰে এইটো অৱস্থা ঐ ইয়াত লেকচাৰ দি লাভ নাই গতিয়াই বাঢ়ি কৈ দিব লাগে ধৰ ধৰ ঐ কোন তহঁত জিও জিও ঐ কি লাগে হা ওলাই যা ইয়াৰ পৰা তই আমাক চিনি পোৱা নাই চিনি পাব কেনেকৈ আমি ভালকৈ চিনাকি হ'বলৈ সুযোগেই নাপালোঁ এতিয়া ইহঁতৰ পৰা গোটেই মূলে আদায় কৰিম ঐ কি কৈ আছ কাৰ সন্মুখত কথা কৈছ গম পাইছনে জানো ঘোষখোৰ বিপদী ফুকনৰ ছোৱালী সন্মুখত ঐ আমি কিন্তু বহুত বেয়া মানুহ বহুত চেষ্টা কৰি নিজকে সংযত কৰি ৰাখিছোঁ বেছি উলট পালত কথা ক'লে চাবি কি কৰিবি হা কি কৰিবি ঐ ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিম মই তই আমাক একোডাল কৰিব নোৱাৰ মাত কাক মাত মাত ফোন কৰ লগা ফোন লগা কৰ কৰাপশ্যন কেছত উকিলবিলাক সোমাবই নোখোজে মই আপোনালোকৰ অৱস্থা চাইহে কেছটো লৈছোঁ আমাক এইখিনি কৰি দিলে আপোনাক কি বুলি যে ধন্যবাদ জনাম খৰচটোতো হ'বই কিমান মান লাগিব ছাৰ 4-5 মান গুচি যাব হ'ব ছাৰ 4-5 মান হ'লে পাৰিম আমি আকৌ 1-1.5 লাখ লাগে বুলিহে চিন্তা কৰিছিলোঁ মই লাখৰ কথাই কৈছোঁ 4-5 লাখটো লাগিবই ৰিস্কি কেছ চিন্তা কৰিব নালাগে একেলগে ইমান টকা খৰচ নহয় মই বেল পেপাৰখিনি ঠিক কৰি লওঁ সদ্যহতে অলপমান দি যাব ময়ো কামখিনি আগবঢ়াব পাৰিম নে কি কয় হ'ব ছাৰ আমি কিবা এটা কৰিম আপুনি আগবাঢ়ক ঠিক আছে উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা